মোবাইলের সহায়ত কেনেকৈ আমি জমাবন্দী উলিয়াব পাৰিম এই ভিডিঅ'টো আছে ভিডিঅ'টো চাই থাকিব। ফাৰ্ষ্ট গুগল অপেন কৰিব, সার্চ কৰিব জমাবন্দী। ফার্ষ্ট ওয়েবসাইটত ভিজিট কৰিব, ilrms.assam.gov.in, ইয়াতে ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। আপুনি ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট, ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব, যিটো আপোনাৰ ডিষ্ট্ৰিক্ট। তাৰপিছত আপোনাৰ চাৰ্কেলটো ইয়াৰ পৰা চিলেক্ট কৰি দিব। মই এনে এটা দেখাই আছো। তাৰপিছত আপোনাৰ গাঁৱৰ নামৰ ফাৰ্ষ্ট লেটাৰ ইয়াতে ক্লিক কৰিলে গাঁওটা আহি যাব। ইয়াৰ পৰা আপুনি যিকোনো এটা চিলেক্ট কৰি দিব। সার্চ বাই ডাক নম্বৰ, সার্চ বাই পাট্টা নম্বৰ আৰু সার্চ বাই পাট্টাদাৰৰ নাম, এই তিনিটাৰ যিকোনো এটা হলে আপুনি মাটিৰ ডিটেইলছ উলিয়াব পাৰিব। ইয়াত কেপচা কোড ডাক নম্বৰ দি সার্চ মাৰিলে এনেকুৱা আহি যাব। ইয়াতে ৰাউণ্ডত চিলেক্ট কৰিব ইয়াতে। তাৰপিছত এনেকুৱা চি জমাবন্দী গ্ৰীণ হৈ যাব। ইয়াতে ক্লিক কৰিলে আপোনাৰ তলত জমাবন্দীটো চাব পাৰিব। তো মোবাইলৰ সহায়ত কেনেকৈ ডাউনলোড কৰিব, মোৰ এই লাৰ্ণ উইথ বাবু ইউটিউব চেনেলত ভিজিট কৰিলে আপুনি এটা ভিডিঅ' পাব। মাটিৰ জমাবন্দী মোবাইলৰ সহায়ত কেনেকৈ ডাউনলোড কৰিব পাৰি